হাই ফ্ৰেন্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। বৰ্তমান গৰমৰ সিজন আহি গ'ল আৰু এই ৰ'দ গৰমৰ দিনত যদি আমি ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব লগা হয়, ৰ'দত বেছি সময় থাকিব লগা হয়, তেতিয়া হলে আমাৰ স্কিনখনত সানবাৰ্ন হয়, টেনিং হয়, স্কিনখন কলা পৰি যায়, স্কিনখনৰ উজ্জ্বলতা নোহোৱা হৈ যায়, স্কিনৰ গ্লো হেৰাই যায়। যদি গৰমৰ দিনত আপোনাৰো ছালখন ঘৰৰ পৰা বাহিৰলৈ ওলাই গলে টেনিং হৈ আহে, সানবাৰ্ন হৈ আহে, কলা পৰি আহে, উজ্জ্বলতা নোহোৱা হৈ আহে, তেতিয়া হলে এই সমস্যাটো ঠিক কৰিবলৈ হলে আপোনালোকে ঘৰুৱাভাৱে খুব বঢ়িয়া এটা ফেচ পেক লগাই ঠিক কৰিব পাৰে। তাৰ কাৰণে মই আজি আপোনালোকলৈ লৈ আহিছো পিঠাগুড়িৰ খুব বঢ়িয়া এটা ফেচ পেক, যিটো ফেচ পেকে আপোনালোকৰ স্কিনৰ কলা পৰা সমস্যা, পিগমেন্টেশ্যন, টেনিং, স্কিনত থকা কলা দাগ এই সকলোবোৰ দূৰ কৰিব পাৰিব। আজিৰ এই পিঠাগুড়ি ৰেমেডিটোত থাকিব দুটা ষ্টেপ। এতিয়া মই আপোনালোকক এই দুটা ষ্টেপ কৰি দেখুৱাম আৰু কৰি দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টো এটা লাইক কৰি দিব। মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। তে আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া ফাৰ্ষ্ট ষ্টেপত মই আপোনালোকক খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম, যিটো ক্লিনজাৰ আপোনালোকে ৰ'দ গৰমত বাহিৰৰ পৰা আহি ঘৰ পোৱাৰ পাছত ব্যৱহাৰ কৰিলে আপোনালোকৰ সানবাৰ্ন নহয়, টেনিং নহয়, স্কিনখন খুব ধুনীয়াকৈ উজ্জ্বল হৈ যাব আৰু আপোনালোকৰ স্কিনখনত কম বয়সতে বলিৰেখাও নপৰিব। তে আহক এই ক্লিনজাৰটোকে এতিয়া মই আপোনালোকক বনাই দেখুৱাম। এই ক্লিনজাৰটো বনাবৰ কাৰণে মই প্ৰথমে লৈছোঁ এটা বিলাহী। বিলাহীটো মই বেছি পকা বিলাহী নাছিলে কাৰণে আধা পকা বিলাহীকে লৈছোঁ। আপোনালোকে কিন্তু পকা বিলাহী ল'ব। বিলাহীটো আধা পকা হ'লেও ইমান প্ৰব্লেম নহয়, আপোনালোকে আধা পকা বিলাহী হ'লেও ল'ব পাৰিব। আৰু এই বিলাহীৰ লগতে এতিয়া মই মিলাম অকণমান কফিটো মই আধা চামুচৰ জোখাৰে লৈছোঁ। লৈ পেলাই বিলাহীটোৰ ওপৰতে মই এনেকৈ কফি আধা চামুচ দি দিছোঁ। বিলাহীটো আপোনালোকে কাটি ল'ব, লৈ ওপৰতে এনেকৈ কফি আধা চামুচ দি ল'ব। যিসকলৰ ঘৰত কফি নাই আপোনালোকে অকণমান চেনি ল'ব পাৰে, চেনি ল'লেও হ'ব। চেনি ল'লে আপোনালোকে পিচি লোৱা চেনি ল'ব, গোটা চেনি নিদিব। এতিয়া মই এই কফিৰ ওপৰতে এয়া দি লৈছোঁ আধা চামুচৰ জোখাৰে পিঠাগুড়ি। দুটা তৰপ দিলোঁ, দি লোৱাৰ পাছত মই এনেকৈ এখন চুৰি আগেৰে খুচি এয়া বস্তুখিনি বিলাহীটোৰ ভিতৰলৈ ভৰাই দিছোঁ। এতিয়া এইটো তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ক্লিনজাৰ প্লাছ স্ক্ৰাব। এতিয়া মই আপোনালোকক ক্লিনজাৰটো তৈয়াৰ কৰি দেখুৱালোঁ। এইটো এতিয়া কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাই আছোঁ। আপোনালোকে এই বিলাহী টুকুৰা ল'ব, লৈ মুখত ভালকৈ এনেকৈ মাছাজ কৰিব। গৰমৰ দিনত ৰ'দ গৰমৰ পৰা আহি যেতিয়া আপোনালোকে ঘৰ সোমাইহি তেতিয়া আপোনালোকে এই ক্লিনজাৰটো ব্যৱহাৰ কৰিব। কৰবাৰ পৰা অহাৰ পাছত স্কিনখন এনেকৈ মাছাজ কৰি ক্লিন কৰে, তেতিয়াহ'লে স্কিনখনো ক্লিন হ'বই, লগতে আপোনালোকৰ স্কিনখনত সোনকালে বলিৰেখা নপৰিব, স্কিনখন উজ্জ্বল হ'বলৈ সহায় হ'ব, কলা দাগ দূৰ হ'বলৈও সহায় হ'ব। এই বিলাহী টুকুৰা আপোনালোকে স্কিনখন 2 পৰা 3 মিনিট ভালকৈ এনেকৈ চাৰ্কুলাৰ মোচনত মাছাজ কৰিব। এই ক্লিনজাৰটো আপোনালোকে মুখতে নহয়, আপোনালোকৰ যদি হাতটো কলা পৰি গৈছে ৰ'দতে বা পিঠিখন, ডিঙিটো কলা পৰি গৈছে, তেতিয়াহ'লে আপোনালোকে এই ক্লিনজাৰটো ব্যৱহাৰ কৰি হাত, পিঠি, ডিঙি এইবোৰো চাফা কৰিব পাৰিব। এই গৰমৰ দিনত যেতিয়া আমি ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওঁ, আমাৰ স্কিনখন এনেও অলপ ক'লা পৰি আহে, সানবাৰ্ন নিচিনা হৈ আহে, টেনিং নিচিনা হৈ আহে। আহি ঘৰ পাই যেতিয়া আমি এই ক্লিনজাৰটো ব্যৱহাৰ কৰি দিম তেতিয়া আমাৰ স্কিনত সানবাৰ্ন নহ'বই। গতিকে আপোনালোকে এনেকৈ স্কিনখন নেচাৰেলি চাফা কৰিব, স্কিনখন উজ্জ্বল হ'বলৈও সহায় হ'ব, কম বয়সতে স্কিনত বলিৰেখাও নপৰিব আৰু স্কিনখন নেচাৰেলি উজ্জ্বল হৈ থাকিব। এইদৰে এই বিলাহী টুকুৰাই 2-3 মিনিট মাছাজ কৰি লোৱাৰ পাছত এখন ভিজা টাৱেলেৰে মুখখন মুচি পেলাব। টাৱেলখন কোমল টাৱেল ল'ব, যদি কোমল টাৱেল নাথাকে কোমল এখন কটন কাপোৰ ল'ব। স্কিনখন এইদৰে ক্লিন কৰি লোৱাৰ পাছত আপোনালোকে পিঠাগুড়িৰ খুব বঢ়িয়া এটা ফেচ পেক লগাব লাগিব, যিটো ফেচ পেকে আপোনালোকৰ স্কিনত হৈ অহা টেনিং, স্কিনত হৈ অহা সানবাৰ্ন, কলা পৰা সমস্যা এইবোৰ দূৰ কৰি স্কিনখন উজ্জ্বল কৰি তুলিব। তে আহক চাওঁ পিঠাগুড়ি এই ফেচ পেকটো কেনেকৈ বনাব লাগে আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে। পিঠাগুড়িৰ এই ফেচ পেকটো বনাবৰ কাৰণে এতিয়া মই প্ৰথমে ল'ম গাখীৰ মই লৈছোঁ কেঁচা গাখীৰ। আপোনালোকেও কেঁচা গাখীৰ ল'ব, কাৰণ কেঁচা গাখীৰটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। কেঁচা গাখীৰ মই 3 চামুচৰ জোখাৰে ল'লোঁ আৰু এই কেঁচা গাখীৰতে এতিয়া মই মিক্স কৰিছোঁ আধা চামুচৰ জোখাৰে এয়া নাৰিকল তেল আৰু কেঁচা গাখীৰটো ভালকৈ মিক্স কৰি ল'ব।
ভালকৈ মিক্স হোৱাৰ পাছত ইয়াতে এবিধ খুব বঢ়িয়া বস্তু দিব লাগিব, যিবিধ বস্তুৱে আমাৰ মুখৰ কলা দাগ, পিগমেণ্টেশ্যন এইবোৰ দূৰ কৰিবলৈ সহায় কৰিব, আৰু সেইটো হ'ল এয়া ফিটকিৰি। ফিটকিৰিৰ টুকুৰাটো আপোনালোকে গাখীৰতে এনেকৈ দি দিব। দি দিয়াৰ পাছত অকণমান লৰচৰ কৰি থাকিব 2 মিনিটমান। তাৰ পাছত আপোনালোকে আকৌ 2 মিনিটমান এনেকৈ গাখীৰতে তিয়াই পেলাই ফিটকিৰি টুকুৰা থৈ দিব, যাতে ফিটকিৰিৰ গুণটো গাখীৰলৈ গুচি আহে। ফিটকিৰিয়ে আমাৰ মুখৰ কলা দাগ কম কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া মই 2-3 মিনিট এনেকৈ ৰাখি থ'লোঁ। ৰাখি থোৱাৰ পাছত ফিটকিৰি টুকুৰা এয়া গাখীৰৰ পৰা তুলি ল'লোঁ। তুলি লৈ আপোনালোকে ধুই পেলাই আকৌ থৈ দিব পাৰিব, আকৌ পিছত ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ পাছত মই আনিছোঁ এয়া পিঠাগুড়ি। পিঠাগুড়ি মই আধা চামুচৰ জোখাৰে লৈছোঁ। পিঠাগুড়িও আমাৰ মুখৰ কলা দাগ কম কৰিবলৈ, স্কিনখন বগা কৰিবলৈ, উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এয়া মই ভাতৰ চাউলৰ পিঠাগুড়ি লৈছোঁ, আৰু পিঠাগুড়িখিনি ভালকৈ গাখীৰৰ লগত মিক্স হৈ যোৱাৰ পাছত এয়া আনিছোঁ মই মচুৰ দাইলৰ গুড়া। মচুৰ দাইলৰ গুড়াও আমাৰ স্কিনৰ ছানবাৰ্ণ দূৰ কৰিবলৈ, টেনিং দূৰ কৰিবলৈ, কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। মচুৰ দাইল আধা চামুচ ইয়াৰ লগতে ভালকৈ মিক্স কৰি ল'লোঁ। ভালকৈ মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আনিছোঁ এইটো কস্তুৰী হালধি। কস্তুৰী হালধিও আমাৰ স্কিনত উজ্জ্বল কৰিবলৈ, কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই, তেতিয়াহ'লে আপোনালোকে কেঁচা হালধিৰ ৰস অকণমানো দিব পাৰে, নহ'লে খোৱা হালধি আমি যিটো পাকঘৰত খাবলৈ ব্যৱহাৰ কৰোঁ তাৰ পৰা অকণমান দিব পাৰে। এতিয়া মই আনিছোঁ মৌজোল। মৌ দিছোঁ মই আধা চামুচৰ জোখাৰে। মৌও আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰে, স্কিনখন উজ্জ্বল কৰিবলৈ সহায় কৰে, টাইট কৰি ৰাখিবলৈ সহায় কৰে। মৌখিনি দিয়াৰ পাছত ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এয়া খুব বঢ়িয়া এটা পিঠাগুড়িৰ ফেচ পেক তৈয়াৰ হৈ গ'ল। এই ফেচ পেকটো মুখত লগালে আপোনালোকৰ কলা দাগ, ছানবাৰ্ণ সকলোখিনি দূৰ হ'ব। কেনেকৈ লগাব চাওঁ বলক। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা পিঠাগুড়িৰ ফেচ পেক। এই পিঠাগুড়িৰ ফেচ পেকটোত মই যিখিনি বস্তু মিক্স কৰিলোঁ, গোটেইখিনি বস্তুৱে আমাৰ স্কিনৰ টেনিং দূৰ কৰিবলৈ, ছানবাৰ্ণ দূৰ কৰিবলৈ, কলা পৰা সমস্যা দূৰ কৰিবলৈ, পিগমেণ্টেশ্যন দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। ইয়াত ব্যৱহাৰ কৰিছোঁ মই ফিটকিৰি। ফিটকিৰিয়ে স্কিনৰ পিগমেণ্টেশ্যন দূৰ কৰিবলৈ, ডাৰ্ক স্পট বা কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এই ফেচ পেকটো আপোনালোকে এসপ্তাহ ৰেগুলাৰ এদিন এৰি এদিন ব্যৱহাৰ কৰি চাবচোন। আপোনালোকৰ স্কিনখনত হোৱা ছানবাৰ্ণ, টেনিং এইবোৰ দূৰ হৈ যাব, স্কিনখন উজ্জ্বল হ'ব। এতিয়া মই আপোনালোকক এই ফেচ পেকটো কেনেধৰণে লগাব লাগে তাৰ নিয়মটো দেখুৱাই দিছোঁ। স্কিনখন ক্লিন কৰাৰ পাছত মুখখন মচি ল'ব। মচি লোৱাৰ পাছত আপোনালোকে এই ফেচ পেকটো পাতল এটা লেয়াৰ মুখত লগাই ল'ব। গোটেই মুখখনতে পাতলকৈ এটা লেয়াৰ লগাই লোৱাৰ পাছত আপোনালোকে সৰু সৰু চাৰ্কুলাৰ মোচনত লাহে লাহে স্কিনখন বেছি প্ৰেছাৰ নিদিয়াকৈ মাছাজ কৰিব। তো মাছাজ কৰিলে স্কিনত থকা যিবোৰ ডেড স্কিন চেল বা মৃত ছাল, শুকান ছাল, সেইবোৰ দূৰ হৈ যাবলৈ সহায় হ'ব। স্কিনত ব্লাড চাৰ্কুলেশ্যন হ'ব। স্কিনত যদি ব্লাড চাৰ্কুলেশ্যনটো ভাল হৈ থাকে, তেতিয়াহ'লে আপোনালোকৰ স্কিনখনত সোনকালে বয়সৰ চাপ নপৰিব, বলিৰেখা নপৰিব, স্কিনখন উজ্জ্বল হৈ থাকিব। আপোনালোকৰ কাৰোবাৰ যদি চকুৰ তলৰ অংশ কলা পৰা সমস্যা আছে, এই ফেচ পেকটো লগাই লাহে লাহে আপোনালোকে আঙুলিৰ সহায়ত এনেকৈ মাছাজ কৰি দিব। আপোনালোকৰ চকুৰ তলৰ অংশ কলা পৰা সমস্যাও কম হ'বলৈ সহায় হ'ব। নাকটো এনেকৈ মাছাজ কৰি দিব ভালকৈ। নাকত ব্লেক হেডছ, হোৱাইট হেডছ এইবোৰ থাকে, এনেকৈ মাছাজ কৰি দিলে ব্লেক হেডছ, হোৱাইট হেডছবোৰ দূৰ হৈ যাবলৈও সহায় হ'ব। এনেকৈ 2-3 মিনিট মাছাজ কৰি লোৱাৰ পাছত ফেচ পেকটো এটা ডাঠকৈ প্ৰলেপ আকৌ এবাৰ লগাই দিব। ৰ'দ গৰমতে যদি আপোনালোকৰ হাত কলা পৰি গৈছে, ডিঙি কলা পৰি গৈছে, পিঠিখন কলা পৰি গৈছে, তেতিয়াহ'লে আপোনালোকে এই ফেচ পেকটো হাততো লগাব পাৰিব, ডিঙিত লগাই মাছাজ কৰি দিব, পিঠিত লগাই মাছাজ কৰিব। এনেকৈ লগাই পেলাই আপোনালোকে অকণমান মাছাজ কৰি দিব। মাছাজ কৰি 20 মিনিট ৰাখিব। ৰাখি পেলাই আপোনালোকে ধুই পেলাব। এইদৰে কৰিলে আপোনালোকৰ ডিঙি কলা পৰা, পিঠি কলা পৰা, হাত কলা পৰা এই সকলোবোৰ সমস্যা কম কৰিবলৈ, দূৰ কৰিবলৈ সহায় কৰিব। এতিয়া 2 নম্বৰ প্ৰলেপটো লগাই ল'লোঁ। এতিয়া মই 20-25 মিনিট ৰাখিম। ৰাখি পেলাই মুখখন ঠাণ্ডা পানীৰে ধুই দিম। ঠাণ্ডা পানীৰে ধোৱাৰ পাছত আপোনালোকে অকণমান গোলাপ জল ল'ব। গোলাপ জল প্ৰথমতে মুখত লগাই ল'ব। গৰমৰ দিনত গোলাপ জলটো আমাৰ স্কিনত লগোৱা বহুত বেছি ভাল হয়। ভাল এটা টোনাৰৰ কাম কৰে। গতিকে আপোনালোকে গোলাপ জল মুখত অকণমান লগাই ল'ব। লগাই লৈ আপোনালোকৰ নিজৰ যিটো ময়শ্চাৰাইজাৰ, সেই ময়শ্চাৰাইজাৰটো লগাব। ময়শ্চাৰাইজাৰ লগোৱাৰ পাছত আপোনালোকে ছানস্ক্ৰীন লগাব। আৰু যেতিয়া আপোনালোকে ঘৰৰ পৰা গৰমৰ দিনত বাহিৰলৈ ওলাই যাব, ছানস্ক্ৰীন নলগোৱাকৈ যে কেতিয়াও বাহিৰলৈ ওলাই নাযাব। ঘৰৰ ভিতৰত থাকিলেও গৰমৰ দিনত ছানস্ক্ৰীন লগাই থাকিব, আৰু ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'লেতো লগাবই লাগিব।
মুখত পৰা সানবাৰ্ন টেনিং কলা দাগ এইবোৰ দূৰ কৰিবৰ কাৰণে আজি মই আপোনালোকক পিঠাগুৰি খুব বঢ়িয়া এটা ফেচ পেক দেখুৱালো আপোনালোকে নিশ্চয় ফেচ পেকটো ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিওটোত এটা লাইক কৰিব মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিওটো শেয়াৰ কৰি দিব আজিৰ এই ভিডিওটো মই ইমানতে সামৰিম নতুন এটা ভিডিওৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ